Dear students, আজি আমি অনুশীলনী 3.5 ৰ প্ৰশ্ন নম্বৰ 2 আৰম্ভ কৰিম। 2 নম্বৰটো কি কৈছে অকনমান গাই দিছো তাৰ পিছত আমি আৰম্ভ কৰিম। 2 ৰ 1 টো চাও a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব। a আৰু b ৰ কি মানৰ বাবে আমাৰ এই ৰৈখিক সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব। এতিয়া অসীম সংখ্যক সমাধান কেতিয়া হয় হেইটো আমি জানো যদি a1x plus b1y plus c1 equal to 0 a2x plus b2y plus c2 equal to 0 এই দুটা রৈখিক সমীকরণ দিয়া আছে অসীম সংখ্যক সমাধান হলে তেনেহলে আমাৰ a1 by a2 equal to b1 by b2 equal to c1 by c2 হ'ব। অসীম সংখ্যক সমাধান হলে এই চৰ্তটো মানি চলিব লাগিব a1 by a2 b1 by b2 c1 by c2 হ'ব লাগিব। তে এইটো কেইটা আমি অলপ সজাই পকাই লিখিছো চাওচোন কি আছে দিয়া আমি অলপ চাই লৈছো গতিকে চাই আমি সেই হিচাপত আৰম্ভ কৰি দিম। এতিয়া আমাৰ এই কেইটাক বাওপিনে লৈ যাও 2x plus 3y minus 7 equal to 0 এইটো a minus b into x plus a plus b into y minus 3a plus b minus 2 equal to 0 এই গোটেইখিনি ব্ৰেকেটৰ বন্ধনীৰ ভিতৰ ৰাখি দিবা যাতে যদি বন্ধনী খুলি দিয়া হাহাকাৰ লাগি যাব এনসার মিস্টেক হোৱাৰ বেছি চান্স থাকিব। বন্ধনী খুলিলে গোটেইকিটা এটা বস্তু বুলি ধৰি লোৱা এখানে আমি লেফট সাইডত মাতি আনিছো। ইয়াত আমাৰ কি আছে আমি যদি এই সমীকৰণ দুটা যদি এই সমীকৰণ দুটাৰ লগত তুলনা কৰো x ৰ সহগ a1 ইয়াৰ x ৰ সহগ হৈছে 2 গতিকে a1 ইকুৱেল টু আমাৰ কি হ'ব 2 আৰু ইয়াত y ৰ সহগ হৈছে b1 ইয়াত y ৰ সহগ হ'ব 3 b1 equal to 3 আৰু c1 equal to -7 এবাৰ a2 মানে a minus b a2 equal to a minus b b2 equal to b2 মানে y ৰ সহগ ইয়াত b2 মানে a plus b আৰু c2 হৈছে -3a plus b minus 2 এইটো হৈ যায়। কিন্তু প্ৰশ্নমতে কি কৈছে ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে। অতি ধুনীয়া কথা কৈছে যেহেতু ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান অসীম সংখ্যক সমাধান আছে যেহেতু রৈখিক সমীকরণ জোৰৰ অসীম সংখ্যক সমাধান আছে অতএব আমি কি পাম a1 by a2 equal to b1 by b2 equal to c1 by c2 পাম। যেহেতু রৈখিক সমীকৰণৰ কি আছে আমাৰ অসীম সংখ্যক সমাধান আছে এই কন্ডিশনটো পাই যাম আমি চৰ্তটো পাই যাম গতিকে a2 by a2 a2 by a2 a2 by a2 ইকুৱেল হ'ব। এতিয়া মনে মনে আমি মান কেইটা বহাই দিও চাও কি আছে a1 ৰ মান হৈছে 2 a2 ৰ মান হৈছে a minus b তাৰ পিছত b1 ৰ মান হৈছে কিমান 3 আৰু b2 ৰ মান হৈছে a plus b c1 ৰ মান হৈছে -7 আৰু c2 ৰ মান হৈছে -3a plus b minus 2 এই কেইটা আমি পাই গলো। এতিয়া আমি এই গোটেই কেইটা সমান কৰিব পাৰো এইটো আৰু এইটো সমান এইটো আৰু এইটো সমান কৰিব পাৰো গতে এই মাইনাস দুটা আমি কাটি দিও আমি কি লিখিব পাৰো 2 by a minus b equal to 3 by a plus b এইটো এটা পালো।
নাইবা এইটো আৰু এইটো সমান লিখিব পাৰো 3 a plus b equal to 7 by 3a plus b minus 2 এইটো পাই গলো এতিয়া কি ঘটনা ঘটিল আমি কি পাম ইয়াত দেখা যাও কি পাম এই দুটো আমি সমাধান কৰো চাও আমাৰ ভাগ্যত কি হয় কি आंसर ওলায় এটো বজ্ৰগুণন কৰিলে এটো ইপিনে পূৰণ হ'ব এটো ইপিনে পূৰণ হ'ব 2 into a plus b 3 into a minus b এটো হৈ গল তাৰমানে এইটো লগত ইনটু এইটো ইয়াৰ লগত ইনটু হৈ যাব পূৰণ হৈ যাব এটো twice a plus twice b equal to 3a minus 3b হৈ গল এতিয়া গোটেই কেইটাক বাওপিনে মাতি আনো গলে তহতে গোটেই কেইটা বাওপিনে কথা এটা আছে এই কথা কোৱাৰ চলনা দি আমি গোটেই কেইটাক বাওপিনে আনিলো যদি বাওপিনে আনো আমাৰ প্লাস মাইনাস বলে চেঞ্জ হবে প্লাস আছিল মাইনাস হৈছে মাইনাস আছিল প্লাস হৈ গিছে এতিয়া twice এর পৰা 3 এ গলে এটা এ থাকে 2b আৰু 3b কি হ'ব 5b আৰু যদি আমি মাইনাসৰ দ্বাৰা পূৰণ কৰি দিও a minus 5b equal to 0 ইয়াৰ কিবা এটা আমি নাম ধৰিলো নাম থৈ দিলো ইয়াৰ নাম দিলো আমি 1 নাম্বার দিতুলো এবাৰ আকৌ ই আছে ই আমাৰ পিনে চাই আছে বলে ইয়াক কিবা এটা সমাধান কৰিলে আমাক কিয় বাদ দিল ইয়াক বাদ নিদিও ইহতকো মাতিছো এতিয়া এইবাৰ চাও ইহতে কি কয় এতিয়া আমাৰ ইহতে কি কয় আমি চাইলো 3 by a plus b equal to 7 by 3a plus b minus 2 আমি 3 by a plus b আৰু 7 by 3a plus b minus 2 ললো এইটো এই 3 লগত পূৰণ কৰি দিও এইটো 7 লগত ইনটু কৰি দিও বাস বঢ়িয়া কথা এতিয়া চাও আমাৰ কি হয় ভাগ্যত আমি ভাগ্য পৰীক্ষা কৰি আছো 3 into this বজ্ৰ গুণন কৰো এইটো এইটোৰ লগত এইটো এইটোৰ লগত এইটো হ'ব 7 into a plus b সো বুজি পাইছে এখানে কি কৰিছো এই 3 এর লগত এইটো ইপিনে পূৰণ কৰি দিছো এইটো ইপিনে পূৰণ কৰি দিছো বাস এতিয়া আমি কি পাম 3 দি গোটেই কেইটাক যদি পূৰণ কৰি দিও 3 আৰু 3 9 হয় 3b minus 6 এইটো হ'ব 7a plus 7b 9a plus 3b minus 7a minus 7b equal to 6 এতিয়া 9 এর পৰা 7 এ গলে twice a আৰু 3b এর পৰা যদি আমি 7b minus কৰো 4b equal to 6 হৈ গল এইটো আমি পাই গলো গতিকে আমি যদি 2 দ্বাৰা হৰণ কৰি দিও আৰু সৰু হৈ যাব a minus 3b equal to 2b equal to 3 হৈ গল আমি 2 দ্বাৰা হৰণ কৰিলে কি পাম ইয়াত পাম আমি a এইটো হ'ব 2b এইটো হ'ব 3 এতিয়া আমি ইয়াৰ নাম দিও 2 নাম্বার ধৰি ললো গতে এই দুটা আমি একলগ কৰি লিখো এই আমি সমীকৰণ 1 আৰু সমীকৰণ 2 পালো এই দুটা আমি একলগ কৰি লিখো অলপ দেখাত ভাল লাগিব নহলে আকৌ পটকৈ নেটৱৰ্ক বিজি দেখাব পাৰে কোনটো কোড আছে চকুতে ধৰা নপৰিব a minus twice b equal to 0 এতিয়া আমি এইটো পাই গলো এইটো এটা not 0 this is 3 a minus twice b equal to 3 এইটো নাম্বার 1 আছিল আৰু এইটো নাম্বার 2 আছিল এটা আমি দেখা পাইছো a সেম এইটো পুৰা এইটো বিয়োগ কৰি দিও a কৰবাত গুছি যাব আমি দেখাই না পাম 1 minus 2 1 এর পৰা 2 মাইনাস কৰিলে কি হ'ব a ক্যান্সেল যাব এইটো প্লাস হ'ব তেনেহলে minus 5b plus twice b equal to minus 3 এইটো minus 3b হ'ব equal to minus 3 b equal to minus 3 by minus 3 b equal to 1 এইটো পালো আমি
বিৰ মান পাই গলো 1 এতিয়া টেনশন নাই বিৰ মানটো আমি এটুত বহাই দিও বা এটুত বহাই দিও বা এটুত বহাই দিও যত ইচ্ছা তাতে বহাই দিয়া b = 1 or মান 1ত সমীকৰণ 1ত বহুৱাই পাও a minus 5 into 1 equal to 0 a equal to 5 হৈ গল অতএব আমি কি পালো এর মান পালো কি 5 বির মান পালো 1 এই দুটাই আমার উত্তর হয়ে গেল গতিকে ইয়াত বুঝার কোনো দরকারে নাই অকল কন্ডিশনটো জানিলেই হৈ যায় আমি 2 নম্বৰটো আৰম্ভ কৰিম 2 নম্বৰটো কি কৈছে কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাই কেৰ কি মান হলে আমি কি মানৰ বাবে আমাৰ ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাই আকৌ মই সমীকৰণ দুটা গাই দিছো এইটো আমাৰ যদি ৰৈখিক সমীকৰণ হয় a1x + b1y + c1 = 0 a2x + b2y + c2 = 0 কোনো সমাধান নাই মানে এইটো কন্ডিশন শর্ত হ'ব লাগে a1/a2 = b1/b2 not equal to c1/c2 এইটো শর্ত হলে আমাৰ কি হয় কোনো সমাধান নাই এই রৈখিক সমীকরণ দুটাৰ যদি কন্ডিশনটো কোনো সমাধান নাই মানে এইটো কন্ডিশন হ'ব লাগিব সমাধান নাই ইয়াৰ কোনো সমাধান নাই বুলি কলে এইটো শর্ত হ'ব লাগিব এতিয়া আমি আৰম্ভ কৰি দিও সেই দুটাৰ লগত আমি তুলনা কৰিম প্ৰথমতে তুলনা কৰাৰ আগতে আমাৰ এই কিটা লেফট সাইডত আনিব লাগিব বাও পক্ষত আনি চাও কি হয় 3x + y - 1 = 0 twice k - 1x plus k - 1y minus 2k plus 1 = 0 এইটো আমি বাওফালে লৈ আহিলো এইটো 1 টো ইপিনে আনিলো এইটো লেফট সাইডত আনিলো ইয়াত যদি আমি কম্পেয়াৰ কৰো ইয়াত x ৰ সহগ হৈছে a1 y ৰ সহগ হৈছে b1 গতিকে a1 মানে 3 b1 মানে 1 একো নাই মানে 1 c1 মানে -1 a2 মানে twice k - 1 b2 মানে k - 1 and c2 মানে -2k + 1 এইকেইটা আমি a1 b1 c1 a2 b2 c2 আমি লিখি ললো যেহেতু সমীকরণ জোৰৰ কোনো সমাধান নাই যেহেতু সমীকরণ জোৰৰ কোনো সমাধান নাই অতএব আমি কি পাম a1/a2 = b1/b2 not equal to c1/c2 এইটো শর্ত হৈ যাব যদি আমাৰ কোনো সমাধান না থাকে a1/a2 = b1/b2 not equal to c1/c2 এতিয়া আমি এই মান কেইটা বহুৱাই দিও a1 মানে কি আছিল 3 আছিল আৰু a2 মানে twice k - 1 b1 মানে 1 এটি হৈছে k - 1 not equal to c1 -1 - 2k + 1 এইটো পাম গতিকে এইটো কাৰৰ লগত সমান নহয় গতিকে আমি এইটো বাদ দি এই দুটাক লও এতিয়া আমি কি কৰিম এই দুটাক সমাধান কৰিম এতিয়া কি হ'ব 3/twice k - 1 = 1/k - 1 আমি এই
জোৰক ললো চাও কি কয় ইহঁতে এতিয়া আমি বজ্ৰ পূৰণ কৰো এইটো ইপিনে পূৰণ কৰি দিও এইটো ইপিনে পূৰণ কৰি দিও 3 into k minus 1 এইটো ইয়াত কৰিলে 1 into twice k minus 1 এইটো ইপিনে পূৰণ কৰি দিলো এইটো ইপিনে পূৰণ কৰি দিলো এতিয়া আমাৰ কি হ'ব এইটো যদি পূৰণ কৰো 3k minus 3 এইটো হ'ব 2k minus 1 2k টুক বাওপিনে মাতি আনো বলে তই অলপ বাওপিনে কথা এটা আছে এই কথা কোৱাৰ চলন দি আমি বাওপিনে মাতি আনো এটো প্লাস আছিল মাইনাস হৈ গল এটো -1 আৰু এই 3 ক আমি সফলে লৈ যাও বলে তই ইপিনে থাকা অলপ বেয়া দেখি তই সফলে যা বাস ই রাইট সাইডত যাওয়ার লগে লগে প্লাস হৈ গৈছে এতিয়া তিনিটা কে এর পৰা দুটা কে মাইনাস কৰিলে কি হয় এটা কে থাকে তিনটাৰ পৰা দুটা মাইনাস কৰিলে এটা থাকিব আৰু 3 ৰ পৰা 1 গলে 2 হয় আৰু এইটোই আমাৰ এনসার হৈ গল গতিকে এনসার কি হল k = 2 হৈ গল এবাৰ 3 নম্বৰটো কি কৈছে p ৰ কি মানৰ বাবে px - y = 2 6x - twice = 3 সমীকৰণ জৰৰ একমাত্ৰ সমাধান থাকিব তাহলে এটাই সমাধান থাকিব ইউনিক সলিউশন তা মানে এতিয়া p ৰ কি মান হলে এটাই সলিউশন পাম ও দ্বিতীয় বুলি যে কয় হেতু তা মানে এতিয়া চাও আমি লিখিলো কি মানৰ বাবে এতিয়া আমি ইয়াতে পৰীক্ষা কৰিলাম কি দিয়া আছে px - y - 2 = 0 এই 2 টো বাওফালে মাতি আনিলো 6x - 2y -3 = 0 এটুকু আমি বাওপিনে মাতি আনিলো এতিয়া চাও আমি এই সমীকৰণৰ লগত তুলনা কৰো এটুৰ লগত এতিয়া আমাৰ এটুও চেঞ্জ হৈ যাব একমাত্ৰ সমাধান মানে this not equal to this হ'ব a1 by a2 not equal to b1 by b2 আমি যদি এটুৰ লগত তুলনা কৰো ইয়াত কি হ'ব a1 মানে p b1 মানে -1 c1 মানে -2 a1 মানে p b1 মানে -1 c1 মানে -2 a2 = 6 b2 = -2 c2 = -3 এটা কি কৈছে সমীকৰণ জনৰ একমাত্ৰ সমাধান থাকিব যেহেতু সমীকৰণ জৰৰ একমাত্ৰ সমাধান থাকিব বা আছে থাকিব অতএব যেহেতু সমীকরণ জোৰৰ একমাত্ৰ সমাধান থাকিব মানে এটাই সমাধান আছে অতএব কি পাম a1 by a2 not equal to b1 by b2 তাৰ মানে x ৰ সহকৰ অনুপাত y ৰ সহকৰ অনুপাতৰ সমান নহয় এটু পাম ইতে মনে মনে আমি মান কিটা বহাই দিও চাও কোনো যাতে দেখা না পায় আমি মনে মনে বহাই দিছো a1 মানে হৈছে p a2 মানে হৈছে 6 আৰু b1 মানে হৈছে -1 b2 হৈছে -2 এতিয়া p by 6 এই মাইনাস দুটা ক্যান্সেল যাব 1/2 হ'ব এতিয়া p not equal to 6/2 এই 6 টি পিনে পূৰণ কৰি দিও এতিয়া p not equal to 3 হ'ব গতিকে p ৰ মানটো 3 হ'ব নোৱাৰে 3 ৰ বাহিৰে যিকিনো হ'ব পাৰে গতিকে অতএব কি পালো p not equal to 3 অর্থাৎ আমি অর্থাৎ 3 ৰ বাহিৰে আমি কি পাম 3 ৰ বাহিৰে যিকোনো
অর্থাৎ 3 এর বাইরে যে কোনো বাস্তব সংখ্যা অর্থাৎ 3 এর বাইরে যে কোনো বাস্তব সংখ্যা হব তার মানে p এর মান 3 হব নরে 3 এর বাইরে যে কোনো 3 এর বাইরে যে কোনো বাস্তব মান হব এটি আমি 4 নম্বরটো আরম্ভ করিম কি কৈছে 4 নম্বরটো k এর মান নির্ণয় করা যাতে তলৰ রৈখিক সমীকরণ জোৰৰ কোনো সমাধান না থাকে যদি সমাধান না থাকে তেনহলে আমাৰ কি হয় এইটো শর্ত হয় সমাধান না থাকিলে c1 by c2 not equal to c1 by c2 a1 by a2 equal to b1 by b2 not equal to c1 by c2 তে ইয়াত আমাৰ কি হ'ব সলিউশন ইয়াত ডাইরেক্ট মই লিখিছো গটেকেটা যেহেতু বাওপিনে আছে ইয়াত a1 equal to 3k plus 1 b1 equal to 3 c1 equal to minus 2 etu a1 etu b1 etu c1 a2 equal to k square plus 1 b2 equal to k minus 2 c2 equal to minus 5 যেহেতু সমীকরণ জোৰৰ কোনো সমাধান নাই কোনো সমাধান নাই যেহেতু সমীকরণ জোৰৰ কোনো সমাধান নাই অতএব আমি কি পাম a1 by a2 equal to b1 by b2 not equal to c1 by c2 a1 by a2 equal to b1 by b2 but not equal to c1 by c2 এটা আমি মান কেটে বহাই দিছো a1 এর মান হইছে 3k plus 1 a2 এর মান হইছে k square plus 1 b1 এর মান হইছে 3 আর b2 এর মান হইছে k minus 2 c1 এর মান হইছে কি আমার -2 আর এটি হইছে -5 এইটো তে এতিয়া আমি এই মাইনাস মাইনাস ক্যান্সেল করিব পারো কি হবো 3k plus 1 by k square plus 1 equal to 3 by k minus 2 not equal to 2 by 5 যেহেতু এইটো কারো সমান নহয় গতি এইটো আমি বাদ দিও এইটো লগত কথা বতৰা নাই আমাৰ ই কারো সমান নহয় এইটো বাদ তেনহলে আমি এইটো লও এই দুটা আমি সমান বুলি ধৰি লও এতিয়া আমি কি কৰিম যেহেতু ই কারো সমান নহয় ই কারো লগত মিলা প্ৰীতি নাই এই দুটা আমি ধৰি লও সমান বুলি 3k plus 1 by k square plus 1 equal to 3 by k minus 2 এইটো আমি ধৰি ললো তে আমি বজ্ৰ পূৰণ কৰো এইটো ইপিনৰ লগত এইটো ইপিনৰ লগত 3k plus 1 into k minus 2 equal to 3 into k square plus 1 এইটো পালো এইটো ইপিনে পূৰণ কৰি দিলো এইটো ইপিনে পূৰণ কৰি দিলো এইটো সমান আমি কি পাম এইটো পূৰণ কৰি দিও 3k দি এই k পূৰণ কৰিলে 3k স্কয়ার হ'ব এই 3k দি 2 পূৰণ কৰিলে -6k আৰু 1 দি পূৰণ কৰিলে কি পাম k -2 এইটো হ'ব 3k স্কয়ার প্লাস 3 হৈ যাব এতিয়া আমি কি পাম এই 3k স্কয়ার সেম সাইন এইটো পজিটিভ ধনাত্মক ক্যান্সেল গল এতিয়া আমি কি পাম k এর পৰা 6 গে গলে -5k পাম আৰু 3 এই 2 টুক রাইট সাইডত মাতি লৈ যাব তো অলপ রাইট সাইডত কথা এটা আছে এতিয়া মাতি লৈ গলো মাতি লৈ কি পালো -5k equal to 5 পাই গলো k equal to 5 by -5 এটু যদি কটাকটি কৰো -1 হ'ব
গতিকে k এর মান কি পালো -1 আৰু এইটোৱে আমাৰ এনসার হৈ গল গতিকে আশা কৰিলো বুজি পাইছা ইয়াত বুজাৰ কোনো দৰকাৰ নাই নিজে নিজে এনসার আহি যায় অকণমান অলপ সিনচিয়াৰ হ'ব লাগিব হৈ যায় আমি 5 নম্বৰটো আৰম্ভ কৰিছো m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সমাধান থাকে অসীম সংখ্যক সমাধান থাকে কি দিছে mx + 4y = m - 4 16x + my = m এটো দিয়া আছে ইয়াৰ যদি অসীম সংখ্যক সমাধান থাকে তেনহলে m ৰ মান কি হ'ব পাৰে গতিকে আমি কি কৰো এই গটেকেটা বাওপিনে মাতি আনো mx + 4y - m - 4 এটো মনত ৰাখিবা কেতিয়াও এটো ব্ৰেকেটটো ওপেন কৰি নিদিবা তেতিয়া আনসাৰটো ভুল হৈ যাব এনেকৈ ৰাখিবা ব্ৰেকেটৰ ভিতৰতে 16x + my - m = 0 এটো আমি m2 বাওপিনে মাতি আনিলো এতিয়া আমাৰ অসীম সংখ্যক সমাধান থাকিলে কি হয় এই গটেকেটা ইকুৱেল হ'ব গতিকে ইয়াত আমাৰ কি হ'ব আমি a1 b1 c1 লিখিলো a1 = m b1 = 4 c1 = -m - 4 এটো m b1 মানে 4 এটো মানে m - 4 a2 = 16 b2 = m c2 = -m যেহেতু সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে যেহেতু সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে অতএব আমি কি পাম অসীম সংখ্যক সমাধান থাকিলে আমি কি পাম a1 অতএব a1/a2 = b1/b2 = c1/c2 হ'ব এই গটেকেটা অনুপাতবোৰ সমান হ'ব এতে a1 মানে কি m/16 b1 মানে 4 4/m আৰু c1 মানে -m - 4 আৰু এটো হৈছে -m গতিকে m/16 4/m আৰু এই মাইনাস দুটা কাটি দিও m - 4/m হৈ গল আমি এই তিন জোৰ পালো এটো দুই জোৰ পালো এটো আৰু এটো গটেকেটা আমি ইকুৱেল কৰো প্ৰথমত ধৰিলো এই দুটা ইকুৱেল পিছৰবাৰ এই দুটা ইকুৱেল বুলি ধৰিলাম সমান বুলি ধৰিলাম এতিয়া আমাৰ কি হ'ব চাওচোন এতিয়া আমি কি পাম এতিয়া আমি কি পাম এইটো আমি চাই লৈছো এতিয়া প্ৰথমতে আমি এই দুটা সমান বুলি ধৰিলো m/16 = 4/m আমি বজ্ৰ পূৰণ কৰো এইটো এইটোৰ লগত এইটোৰ লগত এইটো হ'ব m² = 64 আৰু m = ±√64 ± 8 হৈ গল তাৰ মানে m এর ভ্যালু 8 আৰু -8 পালো এতিয়া আৰু কি আছে 4/m = m - 4/m এটো আমি বজ্ৰ পূৰণ কৰো 4m = m * m - 4 এটো আমাৰ কি হ'ব 4m * m² - 4m m² - 4m - 4m = 0 এটো আমি রাইট সাইডে লৈ গৈছো 0 হৈ গল গতিকে m² - 8m = 0 যদি আমি m কমন লও m - 8 পাম 0 m = 0 আৰু m - 8 = 0 m = 8 গতিকে m তো 0 হবই না রে m যদি 0 হয় গতে কারবারে শেষ হৈ যাব এটাও না থাকিব এইটো যে নাইকিয়া হ'ব সব 0 এইটো নাইকিয়া হৈ যাব সব 0 হৈ যাব গতিকে m 0 হ'ব নোৱাৰে আৰু
m equal to 8 ইয়াত আমাৰ 8 পাইছো -8 পাইছো দুটা যদি কম্বাইন কৰি ইকুৱেল টু লও অকল 8 হ'ব দুটাৰে কমন ইয়াত 8 আছে আৰু -8 আছে ইয়াত m equal to 8 m equal to -8 দুটাৰে কমন কি হ'ব 8 হ'ব অতএব m equal to আমি পাম 8 আৰু এইটোই আমাৰ এনসার হৈ গল গতিকে আশা কৰো বুজি পাইছা যদি বুজি পাইছা এটা আমি লিখিব নোৱাৰো m not equal to 0 যদি বুজি পাইছা অতি ধুনিয়া কথা আৰু যদি বুজি পোৱা নাই অকনমান বেয়া কথা অলপ প্ৰেক্টিস কৰিবা আকৌ বুজি পাই যাবা গতিকে যদি বুজি পাইছা তেনেহলে মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ